যোৰহাটৰ মালৌঘাটত চাঞ্চল্যকৰ ঘটনা নিজ পুত্ৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বৃদ্ধা পিতৃৰ চৰম সিদ্ধান্ত যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত মালৌঘাট অঞ্চলত সংঘটিত হৈছে এই ঘটনা পুত্ৰৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি 65 বছৰীয়া মহেশ্বৰ দৰবধৰা নামৰ এগৰাকী বৃদ্ধই আত্মহননৰ পথ বাছি লোৱাৰ অভিযোগ উত্থাপিত হৈছে উল্লেখ্য যে পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি 26 জানুৱাৰীত পুলিবৰ আৰক্ষী থানাত পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল বৃদ্ধাগৰাকী নিউজ ডেস্ক এআইএন লাইভ ঘৰত কি হুলস্থুল লাগি আছিলে মই বিশেষ নাজানো যিহেতু ইয়াৰ পৰা মোৰ ঘৰ 1 কিলোমিটাৰ আঁতৰত তেখেতৰ লগত যোৱা মানুহ নাই দেখি মোৰ ঘৰৰ পৰা কান্দি কাটি মোক লৈ গৈছিলে যোৱা 26 জানুৱাৰীৰ পৰা এই মৃত্যু হোৱাজনে মানে দেউতাকে থানালৈ এজাহাৰ এখন দিওঁগৈ বুলি তাৰপৰা মোক বাইকত তেলো ভৰাই দিছে 100 টকা এটা তেল ভৰাই পেলাই মোক কান্দি কাটি লৈ গৈছে আৰু বিশেষ কি লাগি গৈছে কোনে কাক মাৰি গৈছে সেইটো মই নাজানো আৰু বিশেষকৈ বয়সস্থ মানুহ চাইকেল চলাবও নোৱাৰো বুলি কৈছে ভৰিটো লেঙেৰাই গৈছে মই 26 জানুৱাৰীৰ দিনা গৈ পেলাই পুলিবৰ থানাত এজাহাৰ এখন মোৰ লগতে গৈ পেলাই নিজে দিছে সেইটো মই জানো আৰু বাকী বিশেষ একো নাজানো পুলিচটো অহা দেখা নাই মই যিহেতু মোৰ ঘৰ ইয়াৰ পৰা দূৰটো ৰাতি আহিছে যদিও মই নাজানো লৈছে এজাহাৰখন লৈছে সেইদে বুলি এজাহাৰখন দিছে সেইদে বুলিয়ে খালি মই মোৰ ঘৰটো যিহেতু ইয়াৰ পৰা দূৰ কি অত্যাচাৰ চলায় কি কৰে সেইটো বিশেষ মই নাজানো মানে পিতেকে সদায় মদ খাই পিতে বুলি দিছে বাপেকে যে সদায় অত্যাচাৰ কৰি থাকে মই কেনেকৈ থাকিম মোক নিৰাপত্তা এটা লাগে এইদে বুলি থানাত যাওঁ মই তোক বাইকৰ তেলটো ভৰাই দিম মই মোৰ পইচাও বিশেষ নাই বাৰু তেলটো ভৰাব লাগিব বৰ্তা মই বৰ্তা বুলি মোক যথেষ্ট মৰম কৰে মোৰ ছোৱালী দুজনীও আছে বহুত মৰম কৰে মোৰ ঘৰৰ লগত মানে নিজৰ বাপেক পিতেকৰ নিচিনা সম্পৰ্ক মোৰ ঘৰৰ লগত সেইটো মৰমে মই গৈ পেলাই এজাহাৰখন দিয়াত আছিলোঁ এতিয়া পাহৰিলোৱে নহয় খালি ফোন কৰিছে আৰু বোলে এনেকৈ বোলে হেৰি আৰু দৰ্জাখন খোলা বন্ধ হৈ আছে খোলা নাই বোলে মোৰ দেউতা উঠা নাই নেকি বোলে ফোন কৰি আছোঁ ৰিচিভ কৰা নাই তেনেকৈ বুলি কৈছে মই বোলো হয় নি তাৰপৰা বোলে ওচৰৰ মানুহ মাতিছোঁ কোনো অহাও নাই বোলে তাৰপৰা বোলে আপুনি আহকচোন তেনেকৈ বুলি ক'লে সিমানেই আৰু মই ইমান গম নাপাওঁ বিশেষ আৰু মই ইমানকৈ ফোনাফোনিকৈ কথা পাতিও নাথাকোঁ আগতে অভিযোগ আছে পুত্ৰ মানে বেছি শাৰীৰিক নিৰ্যাতন চলাই বুলি কৈছে মই এতিয়া দেখাও নাই মেলাও নাই মইনো কেনেকৈ গম পাম আগতে এয়া গাঁৱৰ মানুহেও দেখিছে নহয় আগতে মই বৰকৈ নাহোঁৱেই ইয়ালৈ কেতিয়াবা কাচিত বিয়া সকাম এখন পাতে আহোঁ আৰু কেতিয়াবা সোমাওঁ কেতিয়াবা নোসোমাওঁ মই ইমানখিনি সুধিও নাথাকোঁ আগতে ফোনো কৰি নাথাকোঁ আপোনাৰ ঘৰলৈ গৈছে তেতিয়া দেউতা আমাৰ ঘৰলৈ যায় কিবা কৈছিলে নকয়গৈ নহয় 3 দিন থাকি আহিছে খালি একো কোৱাগৈ মেলাগৈ নাই তাৰপৰা ভাত পানী খাই মেলে তাৰপৰা গছ 3-4জোপামান কাটিবলৈ আছিলে কাটি থৈ আহিলে আৰু আহি সেইবিলাক একো উলিওৱা নাই কেইদিনমানৰ আগতে থানাত এজাহাৰো দিছে সেইবিলাক কথা মই নাজানো বাৰু দেই না সোধা ন মই এনেই কেতিয়াবা ফোন কৰে ভালনে বেয়া সোধোঁ আৰু ইমানেই পাতি থৈ দিওঁ আৰু মোৰ ঘৰৰ কামত ব্যস্ত মই ইমানখিনি লাগি থাকিবলৈও ফোনত পাতি থাকিবলৈও সময় নাই আপোনাৰ ঘৰ কোন গোৱালজান আজি কেতিয়া খবৰ পালে টাইমটো এতিয়া ক'ব নোৱাৰিম আৰু মানে আহিছোঁ আৰু তেনেকৈ কৈছে আহি পাইছোঁহি আৰু ইমানখিনি গম নাপাওঁ মই আমাৰ ঘৰলৈ যোৱা দিন মানে হ'ল বাৰু হ'ল মানে এতিয়া এমাহমান হৈছে আৰু এমাহমান হৈছে মই ইমান গম নাপাওঁ ইহঁতৰ কথা মানে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996